নমস্কাৰ, মই ডক্টৰ দিব্যজ্যোতি বৰা, অসম মেডিকেল কলেজৰ সহকাৰী অধ্যাপক। আজি আমি এটা টপিকৰ ওপৰত কথা পাতিব ওলাইছো। এইটো হৈছে এচিড পেপটিক ডিছঅৰ্ডাৰ। তাৰ আগতে আমি প্ৰপাৰ টপিকৰ ওপৰত যোৱাৰ আগতে আমি অলপ জানি লওঁ এচিড আমাৰ শৰীৰত একচুৱেলি পাকস্থলীত কেনেকে ক'ৰ পৰা ওলায় আৰু কি ধৰণে ওলায় আৰু তাৰ ইফেক্ট বিলাক কি হয়। গতিকে এচিড এটা হাইড্ৰক্লৰিক এচিড আমাৰ পাকস্থলীত ওলাই নিঃসৰণ হয়, যোনটো পেৰাইটেল চেলছ বুলি কিছুমান চেলছ থাকে পাকস্থলীত। সেই চেলবোৰৰ পৰা হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয়। এই নিঃসৰণটো আমাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আমি কিবা এটা বস্তু খাওঁ তেতিয়া এই এচিড নিঃসৰণটো বাঢ়ি যায়। আৰু এই এচিডৰ কামটো হৈছে আমি খোৱা খাদ্যবোৰ ই ভাঙি গলাই পেলাই যাতে সেই খাদ্যবোৰৰ পৰা আমাৰ প্ৰয়োজনীয় অনুদানবিলাক আমাৰ শৰীৰত এবজৰ্ব কৰিব পাৰে। এতিয়া কথাটো হ'ল এই হাইড্ৰক্লৰিক এচিডটো কিমান শক্তিশালী। ইয়াৰ pH হৈছে আপোনাৰ 1.5-ৰ পৰা 3.5লৈকে থাকে আমাৰ পাকস্থলীত যেতিয়া সি নিঃসৰণ হয়। আৰু এই pH লেভেলটো হৈছে বহুত বেছি শক্তিশালী, যোনটো লেভেলত আমাৰ যিকোনো ধৰণৰ মাংসপেশী গলাই নাইকিয়া কৰি দিব পৰা পাৰে। এতিয়া কথাটো হ'ল এই এচিডটো আমাৰ পাকস্থলীত যেতিয়া নিঃসৰণ হয়, ই আমাৰ পাকস্থলীটোক বা আমাৰ খাদ্যনলীটোক গলাই নেপেলাই কিয়? এইটো গতিকে সেই বস্তুটো আমি জানিব লাগিব। সেই এচিডৰ পৰা যিটো এচিড আমাৰ নিঃসৰণ হৈছে, সেই এচিডৰ পৰা আমাৰ নিজৰ পাকস্থলীৰ মাংসপেশী বা নিজৰ পাকস্থলীটোক বচাই ৰাখিবৰ কাৰণে তাত এটা শ্লেমা শ্লেষ্মা আৱৰণ থাকে, যিটোক আমি কওঁ মিউকাছ মেমব্ৰেন। এই মিউকাছ মেমব্ৰেনটো হৈছে ইয়াক ৰক্ষণাবেক্ষণ দিয়ে আমাৰ পাকস্থলীটোক আমাক এচিডৰ পৰা। এতিয়া আমি এই এচিড আৰু শ্লেষ্মা আৱৰণটোৰ মাজত যদি কিবা এটা আমাৰ খেলি মেলি হয়, তেতিয়াই আমাৰ বাকী বেমাৰৰ লক্ষণবিলাক দেখা দিয়ে। এতিয়া আমি কথা পাতিব ওলাইছে এচিড পেপটিক ডিছঅৰ্ডাৰ, যিটো হৈছে আপোনাৰ এচিড বেছিকে ওলোৱাৰ কাৰণে বা যিটো ৰক্ষণাত্মক আৱৰণ যিটো থাকে তাৰ যদি কিবা ক্ষতি হৈছে তাৰ কাৰণে, বা এই এচিডটো নৰ্মেল পাকস্থলীৰ পৰা ওপৰৰ ফালে যদি ওলাই আহে, আমাৰ যিটো গ্ৰাফ নলী বুলি কওঁ আমি, ইচোফেগাছ বুলি কওঁ, ইচোফেগাছৰ ফালে যদি এচিডটো ওলাই আহে, তেতিয়া তাৰ পৰা কিছুমান ক্ষতি আমাৰ হ'ব পাৰে, যিবোৰৰ কাৰণে আমি কিছুমান ৰোগ দেখা দিয়ে। এতিয়া এই ৰোগবিলাকৰ কাৰকটো কি? কি কাৰণে এনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে? এই ৰোগবিলাকৰ প্ৰথম আৰু কাৰক হৈছে এটা বেক্টেৰিয়া, যিটোৰ সংক্ৰমণৰ কাৰণে আপোনাক এই ৰোগবিলাক দেখা দিয়ে। সেইটো হৈছে হেলিকোবেক্টাৰ পাইলৰি। হেলিকোবেক্টাৰ পাইলৰি সংক্ৰমণ পাকস্থলীত প্ৰথম আমাৰ ক্ষুদ্ৰতন্ত্ৰৰ প্ৰথম ভাগত যদি ইয়াৰ সংক্ৰমণ ঘটে, তেতিয়া আমাৰ যিটো শ্লেষ্মা আৱৰণ থাকে তাৰ কিছুমান ক্ষতি হয়, আৰু তাৰ কাৰণে যিটো আমাৰ এচিড সংক্ৰমণ হয়, যিটো এচিড আমাৰ ওলাই, সেই এচিডটোৰ পৰা আমাৰ পাকস্থলীটোক বচাই ৰাখিব পৰা ক্ষমতাটো অলপ কমি যায়। আৰু সেইকাৰণে সেই সেইখিনি ঠাইত আপোনাৰ কিছুমান আলচাৰ ফৰ্ম হয়, আৰু তাৰ কাৰণে ৰোগীসকলে কিছুমান লক্ষণ দেখা দিয়ে। 2 নম্বৰ কাৰক হৈছে কিছুমান ঔষধ, যেনেকে বিষৰ দৰৱ। যিকোনো আমাৰ বিষ হৈছে, মূৰৰ বিষ হওক বা গাৰ বিষ হওক, সেই বিষবিলাকৰ কাৰণে আমি যিবিলাক দৰৱ ফাৰ্মাচীৰ পৰা বা লৈ পেলাই আমি খাওঁ, সেই বিষৰ দৰৱবিলাকে আমাৰ পাকস্থলীৰ শ্লেষ্মা আৱৰণটোৰ ক্ষতি কৰে, যাৰ কাৰণে আমি এচিড পেপটিক ডিছঅৰ্ডাৰত আকৌ ভুগিব পাৰোঁ। আৰু কিছুমান দৰৱ আছে, যেনে ষ্টেৰইড জাতীয় দৰৱ, যিবিলাকৰ কাৰণে একেধৰণৰ আমাৰ ক্ষতি হোৱা দেখা যায়। ইয়াৰ বাহিৰেও কিছুমান বিৰল ৰোগ আছে, যিবিলাক যেনেকে আপোনাৰ জলিংগাৰ এলিছন চিণ্ড্ৰম। এইটো হৈছে এটা টিউমাৰ, যিটো আমাৰ অগ্নাশয় বা পেংক্ৰিয়াছত হয়, বা ডুঅডেনাম, যিটো ক্ষুদ্ৰান্ত্ৰৰ প্ৰথম অংশত দেখা পোৱা যায়। এই টিউমাৰটোৰ পৰা গেষ্ট্ৰিক এচিড, যিটো পাকস্থলীৰ পৰা এচিড চিক্ৰেচন হোৱাৰ কাৰণে এটা গেষ্ট্ৰিন বুলি হৰমন প্ৰডিউচ হয়, সেই গেষ্ট্ৰিন হৰমনটো ইয়াৰ পৰা ওলায়, আৰু সি পাকস্থলীটো
পৰা এচিড বেছি পৰিমাণত নিঃসৰণ হোৱাত সহায় কৰে। যেতিয়া বেছি পৰিমাণত এচিডটো নিঃসৰণ হ'ব তেতিয়া সি আমাৰ ক্ষতি কৰে। এই বিৰল ৰোগটো বিশেষকৈ বহুত কমনলি পোৱা নাযায়। এতিয়া আহো আমি আমাৰ এচিড পেপটিক ডিছঅৰ্ডাৰৰ প্ৰকাৰ কেইটা আছে। আমি ইয়াক সাধাৰণতে দুটা প্ৰকাৰত ভাগ কৰিব পাৰোঁ। এটা হৈছে গেষ্ট্ৰিক এচিড ৰিফ্লাক্স গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ, যিটো কওঁ আমি এচিডটো যেতিয়া পাকস্থলীৰ পৰা গ্ৰাহনলী বা ইছ'ফেগাছলৈ বৈ আহে সেইটোক কওঁ আমি গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ। 2 নম্বৰ হৈছে পেপটিক আলচাৰ ডিজিজ। পেপটিক আলচাৰ ডিজিজটো হৈছে যেতিয়া পাকস্থলীৰ শ্লেষ্মা আৱৰণটোৰ ক্ষতি হৈ আলচাৰ ফৰ্মেশ্যন হয়, আলচাৰ হয়, তেতিয়া সেইটোক আমি কওঁ পাকস্থলী বা ক্ষুদ্ৰান্ত্ৰৰ প্ৰথম অংশ দুঅডেনামত যেতিয়া ক্ষতি হয় সেইটোক আমি কওঁ পেপটিক আলচাৰ ডিজিজ। এতিয়া এই দুই ধৰণৰ পেপটিক আলচাৰ ডিজিজ আমি পাব পাৰোঁ, আৰু তাৰ বাহিৰেও বাকী বিৰল প্ৰজাতিৰ টিউমাৰবিলাকক আমি জলিংগাৰ-ৰিলছন চিণ্ড্ৰমক আমি ইয়াত ৰাখিব পাৰোঁ। এতিয়া আহোঁ আমি ইয়াৰ লক্ষণসমূহ কেনেকুৱা হয়। গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ, যিটো GERD বুলি কওঁ আমি, তাৰ লক্ষণসমূহ হৈছে বেছি আমি উগাৰ অহা, যিটো টেঙা পানী অহা, তিতা বা জ্বলা উগাৰ অহা, ডিঙিলৈকে কেতিয়াবা আমাৰ এচিড ৰিফ্লাক্স হয়, ডিঙিলৈকে আমাৰ জ্বলা পোৰা হয়, বুকু জ্বলা। পেপটিক আলচাৰৰ লক্ষণসমূহ হৈছে দুটা ধৰণৰ লক্ষণ আমি কমনলি দেখা পাওঁ। এটা হৈছে কিবা বস্তু আমি আহাৰ লোৱাৰ লগে লগে পেটৰ বিষ, পেটৰ জ্বলা পোৰা আৰম্ভ হয়। আৰু 2 নম্বৰতে হ'ব পাৰে কেতিয়াবা আমি আহাৰ গ্ৰহণ কৰা 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত পেটৰ বিষ আৰম্ভ হয়, বা পেটৰ জ্বলা পোৰা আৰম্ভ হয়। এই দুটা লক্ষণৰ মাজত এটাই কথা আছে যে যদি পাকস্থলীৰ আলচাৰ ফৰ্মেশ্যন হৈছে তেতিয়া আমি খোৱাৰ লগে লগে পেটৰ বিষ হ'ব, আৰু যদি ক্ষুদ্ৰান্তৰ প্ৰথম অংশ যিটো দুঅডেনামৰ যদি আলচাৰ ফৰ্মেশ্যন হৈছে তেতিয়া খোৱাৰ 2 বা 3 ঘণ্টাৰ পিছত ইয়াৰ বিষ হোৱা দেখা যায়। ইয়াৰ বাহিৰেও আৰু কিছুমান লক্ষণ থাকে, যেনেকে মানুহজন ক্ষীণাই যোৱা, খাবলৈ মন নকৰা, এই বস্তুবিলাক ইয়াৰ লগতে থাকে পেপটিক আলচাৰৰ লগত। এতিয়া আমি লক্ষণসমূহৰ পিছত আমি এতিয়া আহিছো আমি কেনেকে ইয়াক প্ৰতিকাৰ কৰিম। প্ৰতিকাৰ কেইটামান ভাগ আছে। প্ৰথমটো হৈছে প্ৰতিৰোধ। প্ৰতিৰোধ মানে আমি কেনেকে গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ বা পেপটিক আলচাৰ নোহোৱাকে আমি নিজক বচাই ৰাখিব পাৰোঁ, সেইটো হৈছে আমাৰ প্ৰতিৰোধ। ইয়াৰ কাৰণে আমি কিছুমান খাদ্যাভ্যাস আমি মানিব লাগিব, যেনে বহুত বেছি টেঙা জাতীয় বস্তু আমি খাব নালাগিব, বা চৰ্বিযুক্ত বস্তু, মচলাযুক্ত বস্তু, আৰু আমি যিবিলাক কওঁ জাংক ফুড বুলি, এই বস্তুবোৰ আমি যদি পৰিহাৰ কৰি পেলাই চলো তেতিয়া আমি বহু পৰিমাণে পেপটিক আলচাৰ ডিজিজৰ পৰা আমি নিজক বচাই ৰাখিব পাৰোঁ। 2 নম্বৰ কথাটো হৈছে আমি ব্যায়াম কৰাটো। ব্যায়ামৰ ভিতৰত আছে কিছুমান আমি এইটো নহয় যে আমি জিমত গৈ পেলাই সদায় ৱৰ্কআউট কৰিব লাগে, কিন্তু আমি ঘৰতে কিছুমান নিয়মিত ব্যায়াম, মৰ্ণিং ৱাক, তেনেকুৱা ধৰণৰ ব্যায়াম কৰি আমি নিজৰ শৰীৰটো সবল কৰি ৰাখিলে তেতিয়াও আমি বহুত ক্ষেত্ৰত আমি পেপটিক এচিড ডিছঅৰ্ডাৰৰ পৰা নিজক বচাই ৰাখিব পাৰোঁ। 3 নম্বৰ কথাটো হৈছে মানসিক চাপ। মানসিক চাপটো যেতিয়া আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, ষ্ট্ৰেছ বুলি যিটো কওঁ, ষ্ট্ৰেছটো আমি যেতিয়া নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ তেতিয়াও আমাৰ পেপটিক এচিড ডিছঅৰ্ডাৰৰ পৰা আমি নিজক বহু ক্ষেত্ৰত বচাই ৰাখিব পাৰোঁ। আৰু তাৰ কাৰণে ক্ষেত্ৰত আমি মেডিটেশ্যন বা যোগা আমি কৰিলে তাৰ পৰা আমি নিজক মানসিক চাপৰ পৰা বচাই ৰাখিব পাৰোঁ। এতিয়া এইখিনিৰ উপৰি আমি যেতিয়া আমাৰ লক্ষণসমূহ দেখা দিয়ে সেই সময়ত আমি কি কৰিব লাগে। সেই সময়ত আমি যিকোনো এজন ডক্তৰৰ চিকিৎসকৰ পৰামৰ্শ লৈ পেলাইহে আমি ঔষধ ব্যৱহাৰ কৰিব লাগে। পৰামৰ্শ নোলোৱাকে এটা গেছৰ দৰৱ বুলি আমি ফাৰ্মাচীৰ পৰা ঔষধ ব্যৱহাৰ কৰাটো সাধাৰণতে বেয়া। আমি কি ঔষধ আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ভিতৰত আছে প্ৰটন পাম্প ইনহিবিটৰ,
H2 ব্লকাৰ্ছ আৰু এইচ পাইলৰি ইৰেডিকেশ্যন। এইচ পাইলৰিটো হৈছে আমি যিটো সংক্ৰমণৰ কথা আমি পাতিছিলো অলপ, সেই সংক্ৰমণটো আমি সম্পূৰ্ণৰূপে যাক নিৰাময় কৰিবৰ কাৰণে আমি কিছুমান ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি কিছুমান আমাৰ অস্ত্ৰোপচাৰৰ জৰিয়তে আমি কিছুমান এচিড পেপটিক ডিছঅৰ্ডাৰ নিৰাময় কৰিব পাৰোঁ। যেনেকে জলিংগাৰ ৰিলেশ্যন চিণ্ড্ৰমৰ কথা আমি পাতিছিলোঁ। জলিংগাৰ ৰিলেশ্যন চিণ্ড্ৰমত আমি টিউমাৰ ৰিমুভেল কৰি অস্ত্ৰোপচাৰ কৰি পেলাই আমি তাক নিৰাময় কৰিব পাৰোঁ। আৰু কোনো ক্ষেত্ৰত যদি কিছুমান পেপটিক আলচাৰ হোৱাৰ পিছত খাদ্যনলী বা পাকস্থলীৰ বহুত বেছি বিস্তৰ ক্ষতি হয় আৰু তাৰপিছত আমি ঔষধৰ দ্বাৰা তাক নিৰাময় কৰাটো সম্ভৱ হোৱা নাই, তেনে ক্ষেত্ৰত আমি কিছুমান অস্ত্ৰোপচাৰৰ ফালে আমি যাব পাৰোঁ। গতিকে এইখিনি হৈছে প্ৰতিকাৰ এচিড পেপটিক ডিছঅৰ্ডাৰৰ। এতিয়া আমি এইটো আমাৰ ফালৰ পৰা এইটোৱে ক'ব খুজিছো যে বেচিকেলি আমি সঠিক ভাৱে নিজৰ শৰীৰটো বচাই ৰখাটো আমাৰ কাৰণে নিতান্ত প্ৰয়োজনীয়। আৰু তাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আমাৰ আহ, খাদ্যাভাস আৰু নেক্সট হৈছে আমাৰ ব্যায়াম। গতিকে এইখিনি আমি কণ্টিনিউ কৰি আমাৰ নিজক বচাই ৰখাটোৱে আমি সকলোৰ কাৰণে আহ্বান জনাওঁ। ইয়াকে কৈ মই আজি সামৰণি মাৰিছো। নমস্কাৰ।